শেহতীয়াকৈ প্ৰকাশ পোৱা পঞ্চায়ত পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াত কৰোলাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ লালুক গাঁও পঞ্চায়তৰ 10 নং শিগিয়া বেজীবাৰী ৱাৰ্ডটো কৰ্তন কৰি নিজ লালুক গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাক লৈ জাঙুৰ খাই উঠিছে অঞ্চলবাসী। দক্ষিণ লালুক গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত আজি বিয়লি বেজীবাৰী শিগিয়াবাসীয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দক্ষিণ লালুক গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ কাষতে থকা গাঁওখন কৰ্তন কৰি ৰাতি দূৰৈত থকা নিজ লালুক গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাত অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছে। ৰাইজে অৱগত কৰিছে যে অতীতৰে পৰা দক্ষিণ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হৈ থকা বেজীবাৰী শিঙিয়া গাঁওখন বৰ্তমান নিজ লালুক গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰা কথাটো কোনো কাৰণতে মানি ল'ব নোৱাৰি। এই লৈ অঞ্চলবাসীয়ে আজি কেইদিনমানৰ পূৰ্বে লখিমপুৰ জিলা পৰিষদৰ কাৰ্যালয়ত লিখিত আপত্তি প্ৰদান কৰিছিল, কিন্তু প্ৰশাসনে ৰাইজৰ আপত্তিক নস্যাৎ কৰা বুলি ৰাইজে মত পোষণ কৰিছে। এই লৈ আজি অঞ্চলটোৰ ৰাইজ ওলাই আহি দক্ষিণ লালুক গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আমাৰ যি অসুবিধাবিলাক ল'বলৈ আহিছে আমি নথৈ আনন্দিত তথা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জানিব পাৰিছোঁ যে আমাৰ দক্ষিণ লালুক গাঁও পঞ্চায়তখন কাষতে আমাৰ বেজীবাৰী গাঁওখন লগতে লাগি আছে। আমি শুনিছোঁ আমাৰ গাঁওখন বেজীবাৰী গাঁওখন গৈ নিজ লালুকত অন্তৰ্ভুক্ত কৰি দিছে, আৰু নিজ লালুক অন্তৰ্ভুক্ত গাঁওখনত আমি গাঁও পঞ্চায়তলৈ যাবলৈ হ'লে বেজীবাৰী গাঁৱৰ পৰা প্ৰায় 50 টকা 100 টকা অহা যোৱা কৰিব লাগিব এখন চাৰ্টিফিকেট আনিবৰ কাৰণে। তথস্থ আমাৰ দক্ষিণ লালুক গাঁও পঞ্চায়তখন আমাৰ গাঁৱৰ কাষতে লাগি আছে, আৰু আমাৰ দুখীয়া ৰাইজে ঘপককৈ আহি পিনে আমাৰ পঞ্চায়তত আহিব পাৰে, কিন্তু আমি নিজ লালুকলৈ যাবলৈ ইমান দূৰ আগবাঢ়ি গৈ আমাৰ পইচা পাতি খৰচ কৰি গোটেই দিনটো এখন চাৰ্টিফিকেট আনিবলৈ যাব লাগিব। কোনজন বিষয়াই এই কামটো কৰিছে আমি তেখেতক গৰিহণা দিছোঁ গোটেই ৰাইজৰ হৈ, আৰু জানিব পাৰিছোঁ যে তেখেতে আমাৰ কোনো ৰাইজৰ মতামতেই লোৱা নাই, আৰু এজন বিষয়া বা যোনে এই কামটো কৰিছে তেখেতৰ কৰ্তব্য আছিলে যে গাঁওখনৰ ৰাইজৰ পৰামৰ্শ লৈ পিনি এই কামটো কৰিব লাগে। কিন্তু এতিয়া আমি একো গম নোপোৱাকৈ আমাক অচানকভাৱে আমাৰ সন্মুখৰ পঞ্চায়তখনৰ পৰা আঁতৰত নি নিজ লালুক গাঁও পঞ্চায়তত বেজীবাৰী গাঁওখন অন্তৰ্ভুক্ত কৰি দিছে। সেইকাৰণে আমাৰ গোটেই ৰাইজখন জমি উঠিবলগীয়া নিচিনা পৰিৱেশ হৈ গৈছে, কাৰণ আমাৰ গাঁওখন সদায় শান্তিপ্ৰিয়ভাৱে থাকিব বিচাৰে, কিন্তু এনে এখন শান্তিপ্ৰিয় গাঁওখনক অশান্তি বীজ কৰা নিচিনা এটা পৰিৱেশৰ সৃষ্টি কৰি কি কাৰণত ৰাইজৰ মতামত নোলোৱাকৈ নিজ লালুক গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত কৰিছে, কাৰো পৰামৰ্শ নোলোৱাকৈ আমি এইটো এটা হাথৰ যেন অনুভৱ কৰিছোঁ। গতিকে আমি উৰ্ধ্বতন কৰ্তৃপক্ষক দাবী জনাইছোঁ, অনতিপলমে সেই যি চক্ৰান্ত কৰিছে দক্ষিণ লালুক গাঁও পঞ্চায়তৰ পৰা বেজীবাৰী গাঁওখন কাটি নিজ লালুকত অন্তৰ্ভুক্ত কৰিবলৈ, সেই চক্ৰান্ত বাতিল কৰিব লাগে, আৰু ৰাইজৰ দাবীসমূহ মানি লৈ তেখেতলোকে পূৰ্বৰ দৰে বেজীবাৰী গাঁওখন দক্ষিণ লালুক গাঁও পঞ্চায়ততে অন্তৰ্ভুক্ত কৰিবৰ বাবে আমি ৰাইজৰ হৈ দাবী জনাইছোঁ। এই বিষয়ে আপোনালোকে অৱগত পোৱা নাই। আমাৰ যদি আপোনালোকৰ দাবী মানি ল'লে আমি ভোট বৰ্জন কৰিম, তথাপিতো আমি কেতিয়াও এইটো হ'বলৈ দিব নোৱাৰোঁ। আৰু চাওক, আমি এতিয়া ইয়ালৈ আমাৰ কোনো পইচা পাতি খৰচ নহয় এখন চাৰ্টিফিকেট আনিবলৈ। গাঁও সভা হয়, গাঁও সভাৰ অৰ্থটো হৈছে গাঁওখনৰ সভাখন গাঁও সভা। সেই গাঁও সভা যদি আমি 3খন গাঁও পাৰ হৈ পিনি বা বহুত আঁতৰত গৈ পিনি আমাৰ ৰাইজ যাব কেনেকৈ? এখন গাঁও সভাত উপস্থিত হ'বলৈ 100 টকা 200 টকা খৰচ কৰিতো আমি গৈ পিনি গাঁও সভাত উপস্থিত হ'ব নোৱাৰোঁ। আমাৰ কাষতে থকা গাঁও পঞ্চায়তত আমি গাঁও সভাখনত ওতঃপ্ৰোতভাৱে জড়িত থাকিব পাৰোঁ, আমি পৰামৰ্শ ল'ব পাৰোঁ, আমি তেখেতলোকৰ ওচৰত আমি ওতঃপ্ৰোতভাৱে জড়িত। কিন্তু এখন আঁতৰৰ পঞ্চায়তক যেতিয়া আমাৰ কাষৰ গাঁওখন দি দিব, তেতিয়া আমি গৈ কেনেকৈ সেই পঞ্চায়তত গৈ পিনি একত্ৰিত হ'ম, সেইটোৱে আমাৰ ৰাইজ শংকিত হৈ গৈছে। আৰু আমি এইটোকে অনুৰোধ জনাইছোঁ, ৰাইজৰ পৰামৰ্শটো লৈহে এই কামটো কৰিব লাগিছিল। হৈছোঁ আমাৰ দক্ষিণ লালুক গাঁও পঞ্চায়তখন চোতালতে লাগি থকা আমাৰ বেজীবাৰী গাঁওখনৰ অথচ কি কৰিছে, মাহীয়াই চকুৰে চাই দক্ষিণ লালুকৰ পৰা নি নিজ লালুকত অন্তৰ্ভুক্ত কৰিছে। গতিকে যিজন বিষয়ে এই কাৰ্যক্ৰম কৰি ল'লে তেওঁ আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। যিহেতুকে আমি হৈছোঁ খেতিয়ক মানুহ, আমাৰ পইচা আৰ্থিক সমস্যা আমাৰ বহুত জটিল আছে। আজি যদি আমি লালুকলৈ যাওঁ, আমাৰ হাতত 100 টকা এটা নহ'লে আমি কোনো কাম কৰিবগৈ নোৱাৰোঁ। আৰু বিশেষকৈ আমি যদি চাৰ্টিফিকেট এখন উলিয়াবলৈ যাওঁ, তাতোতো আমি পইচা দিব লাগিব, কম্পিউটাৰ কৰোঁতে কিবা কিবি কৰোঁতে দিব লাগিব। গতিকে আমাৰ ৰাইজ হৈছে অতি শোচনীয় ৰাইজ, আমাৰ দিন মজুৰি কৰি খোৱা ৰাইজ। গতিকে এটাই কথা মই ক'ব বিচাৰিছোঁ, অনুৰোধ কৰিছোঁ, যিজন বিষয়াই আমাৰ ৰাইজৰ কোনো অৱগত নকৰাকৈ এই কাৰ্যক্ৰম আগবঢ়ালে, গতিকে অতি ঘৃণনীয়, অতি নিন্দা কৰিছোঁ। গতিকে আমাৰ ৰাইজৰ যিটো দাবী মানি ল'বই লাগিব, যদি নামানে অন্যথাই আমি জংকী আন্দোলন কৰাটো সাজু আছোঁ। ৰাইজে হাতে হাতে প্লে কাৰ্ড লৈ বেজীবাৰীক দক্ষিণ লালুকত অন্তৰ্ভুক্ত কৰক, এই নিয়ম মানি লোৱা নহ'ব, বেজীবাৰীবাসীৰ ওপৰত অন্যায় নচলিব আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদীসকলে লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীলৈ আজি পুনৰ এক লিখিত আপত্তি পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰে। বেজিবাৰী শিঙীয়া ৱাৰ্ডটো যদি দক্ষিণ লালুক গাঁও পঞ্চায়তত ৰখাৰ ব্যৱস্থা নকৰে তেন্তে ৰাইজে অতি সোনকালে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে। অতি পৰিতাপৰ বিষয় যে বিজেপি চৰকাৰৰ দিনত বিজেপি দলৰ সদস্যই নামি পৰিবলগীয়া হ'ল প্ৰতিবাদত। লখিমপুৰৰ পৰা ইছৰাকুল ইছলামৰ প্ৰতিবেদন নিউজ টাইম এনি।